নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। নিজৰ জিলাতে প্ৰায় 8,300+ ভেকেঞ্চি গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। ন' এক্সাম ন' ফিজ। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো বিভাগৰ পৰা ভেকেঞ্চিখিনি আহিছে, লগতে ভেকেঞ্চিখিনি কি হয়, ক'ৰ পৰা মুকলি কৰিছে, A to Z, এজ ক্ৰাইটেৰিয়া কি, কোৱালিফিকেশ্যন কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ'যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আহক আজি ভিডিঅ' আৰম্ভ কৰোঁ। মই আপোনালোকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে পোনপ্ৰথমে মই লাষ্ট ডেট সম্পৰ্কে আপোনালোকক আপডেটটো দিব বিচাৰিছোঁ। আবেদনসমূহ 8 ডিচেম্বৰ তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো দি আছে 27 জানুৱাৰী 2024। চ' আপোনালোকৰ হাতত বেছিদিন নাই, প্ৰায় এমাহ সময় আছে। এমাহৰ ভিতৰতে আবেদনসমূহ কৰিব লাগিব। চ' মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আৰু এটা কথা জানিব বিচাৰিছোঁ। যদি আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যদি প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পৰিছে 9864881276। চ' ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আপোনালোকে অনলি হোৱাটছআপত মেছেজ কৰিলে হৈ যাব। ইয়াত আপোনালোকে দেখিছে বন্ধন বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। মই পোনপ্ৰথমে ভেকেঞ্চিখিনি অভাৰভিউটো দিব বিচাৰিছোঁ। অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিছে বন্ধন বেংকৰ ফালৰ পৰা আহিছে। টোটেল পোষ্ট আছে 8,371টা। কোৱালিফিকেশ্যন দেখিব পাৰিছে আপোনালোকে 10 পাছ হ'লেও পাৰিব, 12 পাছ হ'লেও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়াও আপোনালোকে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ মাধ্যমে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব। ইণ্টাৰভিউ আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু অনলাইন এপ্লাই ডেটটো 8 ডিচেম্বৰৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে। লাষ্ট ডেটটো দিয়া আছে 27 জানুৱাৰী। চ' আপোনালোকৰ তাত এমাহমান সময় আছে। এমাহৰ ভিতৰতে আপোনালোকে আবেদনসমূহ কৰিব লাগিব। আৰু কিন্তু আপোনালোকে যে পিছলৈ আবেদনসমূহ আবেদন কৰিম বুলি কৰি থৈ দিয়ে, তেন্তে আপোনালোকৰ কি হ'ব, ছাৰ্ভাৰৰ প্ৰব্লেম দেখায়। চ' পিছত আবেদন কৰাকৈ নহয়। চ' আপোনালোকে আবেদনসমূহ কৰি ল'ব লাগিব। আৰু ভেকেঞ্চিখিনি ক'ৰ পৰা আহিলে মই জনালোঁ, বন্ধন বেংকৰ ফালৰ পৰা আহিছে। ইয়াৰ চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যদি শ্বৰ্ট লিষ্টেড হয়, ইণ্টাৰভিউৰ কাৰণে মাতিব। ইণ্টাৰভিউত পাছ হ'লে ফাইনেল আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। টোটেল পোষ্ট আছে 8,300+। কি ভেকেঞ্চি আহিছে মই জনাই দিব বিচাৰিছোঁ। কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, চেলছ মেনেজাৰ, ক্লাষ্টাৰ হেড, এক্সিকিউটিভ এছিষ্টেণ্ট, লোন অফিচাৰ, ব্ৰাঞ্চ বেংকিং অফিচাৰ, বিজনেছ ডেভেলপমেণ্ট এক্সিকিউটিভ, অফিচ এছিষ্টেণ্ট, অফিচ বয়, এনেকৈ আপোনালোকে কালেকশ্যন এক্সিকিউটিভৰ পৰা আদি কৰি এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ লেভেলৰ আপোনালোকে ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ডুৱৰ বেংকিং অফিচাৰ, বেংক ক্লাৰ্কৰ পৰা আদি কৰি ডাটা এনালাইচিছ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' যদি আপোনালোকে ডিটেইলছখিনি দেখিছে, ফিল্ড এক্সিকিউটিভৰ পৰা ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' প্ৰতিটো ভেকেঞ্চিৰ ক্ষেত্ৰত বেলেগ বেলেগ ধৰণৰ কোৱালিফিকেশ্যন হয়। 10 পাছ হয়, কিছুমানৰ ক্ষেত্ৰত 12 পাছ হয়, আৰু কিছুমানৰ ক্ষেত্ৰত গ্ৰেজুৱেশ্যন পাছ হয়। চ' 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ বা গ্ৰেজুৱেশ্যন পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। এছিষ্টেণ্ট মেনেজাৰ ভেকেঞ্চিও আছে। এছিষ্টেণ্ট মেনেজাৰ ছাৰ্ভিচ ৰিকভাৰী অফিচাৰৰ ভেকেঞ্চিও আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকৰ যিটো ক্ষেত্ৰতে ইলিজিবল হয় বা যিটো ক্ষেত্ৰতে ইণ্টাৰেষ্টেড হয়, সেইটো ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই ভেকেঞ্চিখিনি আপোনালোকৰ বন্ধন বেংকৰ ফালৰ পৰা মুকলি কৰি দিছে। আৰু 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ লেভেলৰ যিহেতু ভেকেঞ্চি হয়। আৰু এজ লিমিটৰ কথা মই জনাই দিব বিচাৰিছোঁ। 18 পৰা 40 বছৰ বয়সৰ কেণ্ডিডেটে এজ লিমিট আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু কিন্তু আপোনালোকে যদি কেটেগৰী আছে, আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। যদি আপোনালোকে SC ST হয়, 5 বছৰকৈ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। 18 পৰা 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। OBC হ'লে 3 বছৰ পাৰিব, 18 পৰা 43 বছৰ। PW হ'লে 10 বছৰ, 18 পৰা 50 বছৰলৈকে। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে দেখিব পাৰিছে। যদি আপোনালোকে 10 পাছ কৰিছে, তেতিয়াও আবেদন কৰিব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে, তেতিয়াও আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে, তেতিয়াও এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, ডিগ্ৰী পাছ হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইয়াৰ চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ আৰু ডকুমেণ্টছ
ডকুমেণ্টছ ভেৰিফিকেশ্যন এইকেইটা মাধ্যমেৰে আপোনালোকক চিলেকশ্যনসমূহ কৰা হ'ব আৰু জেনেৰেল OBC EWSৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই SC ST PSৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই চ' কোনো আপোনালোকে এপ্লিকেশ্যন ফিজ দিয়া কথা নাই এতিয়া আহিলে হাউ টু এপ্লাই এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত এপ্লাইসমূহ অনলাইন যোগে কৰিব লাগিব আৰু যদি আপোনালোকে অনলাইনটো নিজে কৰিম বুলি ভাবিছে লিংকটো ডেছক্ৰিপশ্যনতে আছে সেই লিংকৰ থ্ৰুদি কৰি ল'ব পাৰিব যদি আপোনালোকে নিজে কৰিব বিচাৰে আৰু যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ম বুলি ভাবিছে তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276 জাষ্ট আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল আমি আপোনালোকক প্ৰপাৰ অনলাইন কৰি দিয়া হ'ব কিন্তু আপোনালোকে কল নকৰিব কল কৰিলে এভেইলেবল নাপাব চ' অনলি হোৱাটছআপত মেছেজ কৰিব আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব চ' আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল লাগে লাইক কৰিব পাৰে লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিঅ' হ'ব দিনে পাই থৈ আজিৰ ভিডিঅ'ত লগ পাম